কোকৰাঝাৰত মুখ্যমন্ত্ৰী কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিকিৎসালয়খনত থকা বিভিন্ন অভাৱ অভিযোগ সন্দৰ্ভত চিকিৎসক কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰে শীঘ্ৰেই চিকিৎসালয়খনত উপলব্ধ হ'ব চিকিৎসাৰ অত্যাধুনিক সঁজুলি চিকিৎসক নাৰ্ছৰ বাবেও বিশেষ আৱাস গৃহৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা আপোনালোকে দেখিছে কোকৰাঝাৰত ইতিমধ্যে মুখ্যমন্ত্ৰী উপস্থিত হৈছে আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে চিকিৎসালয়খনত বিভিন্ন অভাৱ অভিযোগ সন্দৰ্ভত চিকিৎসক কৰ্মচাৰীয়ে মত বিনিময় মুখ্যমন্ত্ৰী শীঘ্ৰেই চিকিৎসালয়খনত উপলব্ধ হ'ব চিকিৎসাৰ অত্যাধুনিক সঁজুলি চিকিৎসক নাৰ্ছৰ বাবেও বিশেষ আৱাস গৃহৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা মন্ত্ৰী উৰ্খাওগৌৰা ব্ৰহ্মা আৰু সাংসদ ৰণগৌৰা ডাঙৰীয়াৰ সৈতে মই কোকৰাঝাৰ মেডিকেল কলেজ পৰ্যবেক্ষণ কৰিলোঁ ইয়াত কেইটামান সমস্যা আছে যেনেকৈ ডক্টৰৰ কাৰণে হোষ্টেল লাগে নাৰ্ছৰ কাৰণে কোৱাৰ্টাৰ লাগে আৰু কিছু MRIৰ দৰে কিছু মেচিনৰো প্ৰয়োজন আছে মই গোটেইখিনি বুজি লৈছোঁ আৰু সোনকালে গোটেইকেইটা সমস্যাৰ সমাধান কৰি দিম